আমার রাইজর প্রতি ক্ষতি হয়েছে, আমার দাবি লাগিবই। আমি কেতিয়াও না মানো, আর কি প্রশাসন ধরিব লাগিবই। মহকুমার জিলা উপায়ুক্ত আমাক সাহারা দিব লাগিবই। আমার রাইজর 1500 বিঘা মাটির ধান খেতি পানির তলত ফুট গৈছে, লাগিবই। আমার দাবিবই, আমার রাইজর দাবি মানিব লাগিবই, লাগিবই। আসামি ধরিব লাগিবই, আমার রাইজর দাবি মানিব লাগিবই। আমি না মানো, না মানো। নমস্কাৰ, মোৰ নাম কাশাম আলী হয়। যোৱা পৰহিৰ আগদিনা ইয়াত আমাৰ নেপাৰা বৰষুণত অলপ ফ্লাড হয়, বানপানী হয়। আমাৰ ইয়াত মাথাউৰি এটা আছিলে, আমি ৰাইজে প্ৰায় 10 লাখ টকা ব্যয়ৰ এটা মাথাউৰি আমি নিৰ্মাণ কৰিছিলোঁ। ৰাইজৰো পইচা আছে, ইয়াত চৰকাৰী অনুদানো আছে, দুইফালেই আছে। কিন্তু বৰ অতি পৰিতাপৰ বিষয় যে এই মাথাউৰিটো 2-4জন মানুহ, এটা পৰিয়ালৰ দুটা পৰিয়ালৰ মানুহ মিলি তেওঁলোকে থানাত গৈছে। থানাৰ পৰা কি কৈছে পুলিচৰ লগত আমি নাজানো, কিন্তু তেওঁলোকে ইয়াত আহিছে। আহি তেওঁলোকে আৰু চেণ্ডেলটো যেনে তেনে ভৰিৰ পৰা খুলি ক'লে আমি অৰ্ডাৰ পালোঁ, আমি কাটি দিম। সেই বুলি কাটি দিছোঁ। কিন্তু আমাৰ ৰাইজ ইয়াত মাত্ৰ 10-12জন মানুহ আছিলে। সেই মানুহজনে বাধা দিছে, কিন্তু বাধাটো তেওঁলোকে মানা নাই। এতিয়া কাটাৰ হেৰিত এতিয়াতো আমি গৰাখহনীয়াৰ কবলত পৰিলোঁ। হৈও অলপ ওচৰতে গৰাখহনীয়া আহি পালে, আৰু এইটো পানী যদি বেছি নহয় এসপ্তাহ থাকে, আমাৰ নদীটো ডাইভাৰ্ট হৈ যাব, আমাৰ ইফালে নদী হ'ব। কিন্তু আমাৰ বৰ অতি দুখৰ কথা, আমি বহুত কষ্ট কৰিয়ে ইফালে প্ৰায় 300 বিঘামান মাটি আমি লগাইছিলোঁ ধান খেতি নতুনকৈ। এইটো বেটি এইটো এতিয়া চব বালি পৰিলে, আপোনালোকে নিজেই চাওক। এতিয়া চব বালিময় হ'ল। আমাৰ ল'ৰা ছোৱালী স্কুলত যাবলৈ এতিয়া বৰ দিগদাৰ হৈছে, ল'ৰা ছোৱালী স্কুলতো যাব নোৱাৰে। আমি শিক্ষা কেনেকৈ ল'ম? আমাৰ চাৰিওফালে বিপদ আৰু বিপদৰ এটা সীমা আছে। হয়, আমি প্ৰশাসনক জনাইছোঁ। আমি ওৰাঙতো হেৰি কৰিছোঁ, আমি এজাহাৰ দিলোঁ। তাৰপিছত আমি চাৰ্কল অফিচতো আমি এজাহাৰ লিখিত এটা দিলোঁ। কিন্তু তেওঁলোকে কিয় অহা নাই আমি নাজানো, এই বিষয়ে আৰু নাজানো। সুধিলেহে ক'ব পাৰিম। আজিলৈকে কিন্তু তেওঁলোক অহা নাই। মাথাউৰিটো কাটি দিয়াৰ ফলত বহুত ক্ষয়ক্ষতি হৈছে। মইতো ক'লোৱে, প্ৰায় 2000 বিঘামান মাটি এতিয়া হেৰি হ'ল। চব বালি পৰিলে, একদম ক্ষতি আৰু। এতিয়া নদীখন ইফালে যদি ডাইভাৰ্ট হৈ যায়, আমাৰ 3খন গাঁও গায়ব হ'ব অলৰেডি। চুঙাবদী, চেঙেলীমৰা আৰু ডুবুকুৰি, এই 3খন গাঁও মানুহ বৰ বিপদত আছে। এই বান্ধটো কাটাৰ কাৰণে আমাৰ সিফালে আছামমালা সংযোগী যিটো ৰাস্তা আছিল, সেই ৰাস্তাটো ভাঙি পেলাইছে। এতিয়া ৰাইজ আমি কোনোফালে ওলাই যাবলৈ আমাৰ সুবিধা নাই, আমাৰ বিৰাট কষ্ট। এতিয়া আমি চৰকাৰক আহ্বান জনাইছোঁ, অতি কৰ জোৰেৰে আমাৰ এই 3খন গাঁৱৰ ৰাইজে যাতে তেওঁলোকে এটা ব্যৱস্থা কৰি আমাৰ এই মাথাউৰিখন পুনৰ নিৰ্মাণ কৰি দিবলৈ আমি আহ্বান জনাইছোঁ চৰকাৰৰ ফালে। ঠিক আছে, আমি ৰাইজে বনাই আছোঁ, কিন্তু বনোৱাৰ পিছত আমাৰ ৰাইজেও পইচা দিছে আৰু পাৰ্টিৰ পৰাও পইচা দিছে। এতিয়া সিহঁতে বানপানী অলপ হোৱাৰ পিছত সিহঁতে কি কৰিলে, থানাত গৈছে। থানাৰ পৰা আহি ডাইৰেক্ট সিহঁতে কোৰেৰে কাটি দিছে। পিছত ক'লে যে না, আমাক কৈ দিছে নহয় থানাৰ পৰা কাটিবৰ কাৰণে, কাটি দিছে। পিছত আমি থানাত গ'লোঁ, থানাত গৈ কেছ কৰিলোঁ, কোনো তদন্ত কৰা নাই। SDCত গ'লোঁ, কোনো তদন্ত কৰা নাই আজিলৈকে। সেইকাৰণে আমি দুখিত হৈ আছোঁ ৰাইজ, যে আমাৰ কোনো তদন্ত এতিয়ালৈকে কৰা নাই। এইটো যদি চৰকাৰে কোনো তদন্ত থাকে কৰি দিয়ক, এইটোৱে আমাৰ আপত্তি। বান্দার ফেসে বান্দার ওই 4 দিনকা এই মাথা বেড়া 7জন মানুষ কেটে দিচ্ছে। ওরা থানাতে আইসে, স্যান্ডেলগুলো খুলছে, খোলার লগে আমরা অর্ডার লইছি, আমরা কেটে দেন। দৌড় ফেরে আমরা ডাকতেছি যে না, কারণ লাগে না মানছে না।
জরুফে ডাইরেক্ট 7 জন মানুষকে কেটে দিছে আমি নিয়ে দেখছি আর কি পিছত আজি যি অৱস্থা হৈছে আজি এতিয়া যি অৱস্থা হৈছে প্ৰায় 2000 মান মাটি হ্যাঁ বালি পেলাই ধ্বংস কৰি দিছে হ্যাঁ এইটো প্ৰশাসনে যেনেকৈ ব্যৱস্থা কৰি এইটো আমাক হেৰি কৰি দিয়ক আজি চালো আপোনালোকে থানাত জনাইছিলে হ্যাঁ জানাইছিলোঁ আমি তাৰপৰা কি ক'লে একো কোৱা নাই ছাৰে গুৰুত্ব দিয়া নাই গুৰুত্ব দিয়াই নাই কি ক'ব এতিয়া চৰকাৰক কি ক'ব? চৰকাৰক কৈ আছোঁ যে এইটো আমাৰ হেৰি পূৰা তদন্ত কৰিব লাগে আসামি ধৰিব লাগে এইটোৱে ঠিক আছে ধন্যবাদ কি হচ্ছে স্যারের উঠে দেওয়া হইতো ও স্যার দেওয়া হইতো তারা কোয়া কথা কইবা তারা কইছে যেটা চরণে কি হ্যাঁ দাদা কইছে এটা কইবা চরণে নিজে টিহারি লাগিবই আমার রাইজর প্রতি ক্ষতি হয়েছে আমার দাবি লাগিবই আমি কেতিয়াও না মানো আর কি প্রশাসন ধরিব লাগিবই মহকুমার জিলা উপায়ুক্ত আমাক সাহারা দিব লাগিবই আমার রাইজর 1500 বিঘা মাটির ধান খেতি পানির তলত পুত গৈছে লাগিবই আমার দাবিবই আমার রাইজর দাবি মানিব লাগিবই আসামি ধরিব লাগিবই আমার রাইজর দাবি মানিব লাগিবই আমি না মানো